আজি মই তোমালোকক নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ R1 13 অংকটো কৰি দিম। এইটো আছিল 7/25। এইটো আমি হৰণ নকৰাকৈ কৰিব লাগিব। সেইবাবে এই 25টোক আমি 4ৰে পূৰণ কৰিছোঁ আৰু ওপৰতো 4ৰে পূৰণ কৰিছোঁ। 4 25 100 হৈছে। 100 দি যদি আমি 28ক হৰণ কৰোঁ দশমিক 28 হ'ব। ঠিক এনেকৈ আমি অংকবোৰ কৰিব লাগে। এতিয়া আমি 2টো কৰিছোঁ। 2টো আছিল এনেকুৱা 3/40। হৰণ নকৰাকৈ যদি দশমিকত প্ৰকাশ কৰিব লাগে ইয়াক আমি 25ৰে পূৰণ কৰি দিয়া। এইটো 40 × 25। এইটো হ'ব 75 আৰু এইটো কিমান হ'ব 1000 হ'ব। যদি ইয়াক আমি এতিয়া এনেকৈ হৰণ কৰি দিওঁ 0.075 হ'ব আমাৰ এনসাৰ। তাৰপিছত 3 নম্বৰত আমাক দিয়া আছে 3/100। এনেকুৱা 3/100 এনেকুৱা হলে ভেজালে নাই। এইটো 0. কিমান হ'ব 03। হৰণ নকৰাকৈ আমি কৰি দিছোঁ। তাৰপিছত আমি আকৌ বাকী আগবাঢ়ি আছোঁ। এতিয়া আমি 4 নম্বৰত আহিছোঁ। 13 4 নম্বৰ। ইয়াত দিয়া আছে 23 divided by 5 square into 2 cube. ইয়াক আমি এনেকৈ কৰিম। ইয়াত 5 square আছে 2 cube আছে। গতিকে 2 3 এইটো 5 cube লিখিলে 2 cube হ'ল। এটা 5 বেছিকৈ লিখিছোঁ সেইকাৰণে ইয়াতো এটা 5 লিখিব লাগিব। গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ 5 × 5 3 × 15 5 2 × 10 11 আৰু এইটো 5 × 3 তাৰমানে এনেকৈ লিখিব পাৰোঁ 5 × 2 whole power 3 equal 115 divided by 10 cube মানে 3টা 0 সমান 0.115 এনসাৰ। তাৰপিছত 13 5 নম্বৰৰ অংকটো চাব। এইটো দিয়া আছে এনেকৈ 14 divided by 175। এনেকুৱা অংকবোৰ কৰিব লাগিলে আমি প্ৰথমতে ইয়াৰ এটা সাধাৰণ উৎপাদক আছে। গতিকে আমি কাটাকাটি কৰি লওঁ। হাতেদি হ'লে ইয়াক দুবাৰ যাব আৰু ইয়াক হাতেদি কৰিলে 7 2 × 14 আৰু 35 7 5 × 35 হ'ব। গতিকে আমাৰ যিটো ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশটো হ'ব 2/25। গতিকে ইয়াক 100 কৰিব লাগিলে 4 দি মাল্টিপুল কৰি দিলে হ'ল। অৰ্থাৎ 8 হ'ব আৰু এইটো 100 হ'ব ইকুৱেল 0.08 এনসাৰ। তোমালোকে মোৰ চেনেলটো বুজি পাইছা নে পোৱা নাই এই বিষয়ে কমেণ্টত জনাবা। আৰু যদি বুজি পাইছা তো লগৰবিলাকো শ্বেয়াৰ কৰি দিবা আৰু কিবা অসুবিধা থাকিলে সেইখিনি কমেণ্টত জনাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি মোৰ আশা থাকিল।